নাৰ্জী ফুলৰ খেতিয়ে নতুন দিগন্তৰ সূচনা কৰিছে কামৰূপৰ বংশৰত। কিসমত বংশৰৰ খেতিয়কসকল পথাৰত ব্যস্ত হৈ পৰিছে নাৰ্জী ফুল ছিঙাত। এখন ব্যতিক্ৰম গাঁও, যিখন গাঁৱত প্ৰতি ঘৰ পৰিয়ালে কৰিছে নাৰ্জী ফুলৰ খেতি। সামগ্ৰিক পৰিৱেশটো মই প্ৰাগ নিউজৰ দৰ্শকলৈ দেখুৱাইছোঁ। এনেদৰেই পথাৰত নাৰ্জী ফুল ছিঙাত ব্যস্ত হৈ পৰিছে এই গাঁওখনৰ মহিলা, জীয়ৰী আৰু পুত্ৰসকল। আৰু খেতি কৰিছে নাৰ্জী ফুলৰ। তেওঁলোকে বছৰ বছৰ ধৰি এই খেতি কৰি আহিছে আৰু এই খেতিৰ জৰিয়তে তেওঁলোকে নিজকে এক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। তাৰোপৰি যুৱ প্ৰজন্মকো তেওঁলোকে এই নাৰ্জী ফুলৰ খেতিৰে যে স্বাৱলম্বী হ'ব পাৰি তাৰ পথ দেখুৱাইছে। মোৰ লগত এগৰাকী বোৱাৰী আছে, ইয়াত পথাৰত তেওঁ নাৰ্জী ফুল ছিঙি আছে। কেনেকুৱা অনুভৱ নাৰ্জী ফুল ছিঙি আছে? নাৰ্জী ফুল ছিঙিটো ভালেই লাগে। আমাৰ ইয়াত ১ নং কিসমত বংশৰ প্ৰত্যেকৰে ঘৰে ঘৰে নাৰ্জী ফুল আছে। প্ৰত্যেকেই খেতি কৰে নাৰ্জী ফুলৰ। আৰু অকল নাৰ্জী ফুল বুলিয়ে নহয়, মানে কি ৰঙা জবা গছ যে আছে, জবা ফুলৰ গছ, তাৰপিছত কথণ্টা ফুলৰ গছ, এইবোৰ কৰে। আৰু বহুত ধৰণৰ মানে কি অপৰাজিতা, তাৰপিছত হালধীয়া, কৰবি, মানে যিমান ফুল আছে আৰু প্ৰত্যেকৰে ঘৰে ঘৰে থাকে। আৰু আমি গছৰ ফুলো ছিঙিব লাগে আৰু নাৰ্জী ফুলো ছিঙিব লাগে। ৰাতিপুৱা নাৰ্জী ফুল সকলোৱে ঘৰে ঘৰে কাম কৰি আহি ৰাতিপুৱা সকলোৱে পথাৰত নাৰ্জী ফুল ছিঙোঁ। তাৰে পিছত আকৌ নাৰ্জী ফুল ছিঙি আকৌ মালা গাঁঠিব লাগে। নাৰ্জী ফুলৰ যিমান মালা হয়, মালাবিলাক আকৌ আমাৰ শহুৰ দেউতাই হওক বা মোৰ হাজবেণ্ডেই হওক বা যোনে নহওক, প্ৰত্যেকে তাৰমানে গুৱাহাটীত ৰাতিপুৱা লৈ যায়। তাৰপিছত আকৌ আহে, আকৌ ফুল ছিঙি আকৌ আমাৰ এইটোৱে তাৰমানে জীৱিকাৰ উপায় আৰু আমাৰ বেলেগ উপায় নাই। আমি ফুলৰ খেতি কৰিয়ে আমি চলি আছোঁ। আমাৰ পৰিয়ালবিলাক এনেকৈয়ে চলি আছে আৰু। নিশ্চয়কৈ এই কিসমত বংশৰ গাঁওখনৰ প্ৰায় ১০০% লোকেই নাৰ্জী ফুলকে ধৰি বিভিন্ন ধৰণৰ ফুলৰ খেতি কৰে আৰু ফুলৰ খেতি কৰি তেওঁলোকে স্বাৱলম্বী হৈছে। মোৰ লগত আন কেইবাগৰাকীও লোক আছে, তেওঁলোকে এনেদৰেই পথাৰত নাৰ্জী ফুল ছিঙাত ব্যস্ত হৈ পৰিছে। আৰু এই যি নাৰ্জী ফুলৰ এক নান্দনিক দৃশ্যই সকলোকে মোহিত কৰিছে। আৰু এই গাঁওখনৰ এক বিশেষত্ব হৈছে কি, তেওঁলোকে প্ৰতি ঘৰত এনেদৰে বিঘাই বিঘাই নাৰ্জী ফুলৰ খেতি কৰে। মোৰ লগত আন এগৰাকী বোৱাৰী আছে। আপুনি পথাৰত নাৰ্জী ফুল ছিঙি আছে, কেনেকুৱা অনুভৱ? কলৈ লৈ যোৱা হয় এই ফুলসমূহ? আমি ভালেই ফুলৰ খেতি দেউতাই কৰে, হাজবেণ্ডো কৰে। তাৰপিছত আমি ছিঙো, ৰাতিপুৱা ছিঙি মেলি গাঁঠি গুৱাহাটী লৈ যায়। কেতিয়াৰ পৰা আপোনালোকে এই কাম কৰি আছে? ৰাতিপুৱা মই বিয়া হোৱা আজি ৮ বছৰ হ'ল, ৮ বছৰে কৰিয়ে আছোঁ। কেনেকুৱা লাগে? ভালেই লাগে, বেয়া নালাগে, ভালেই লাগে। ফুলৰ লগত জড়িত থাকি ভালেই লাগিছে। নিশ্চয়কৈ মোৰ লগত দাদা এগৰাকী আছে। তেওঁ এনেদৰে খেতিত ব্যস্ত হৈ পৰিছে আৰু নিজৰ লগতে আন কেইবাজনেও এই খেতিত স্বাৱলম্বী হৈছে। মই যদি কথা পাতিবলৈ সম্ভৱ হয় মন্তব্য ল'ম, যিহেতু এই যিখন গাঁও কিসমত বংশৰ মহানগৰীৰ পৰা কিছু নিলগত, গাঁওখনৰ অধিকাংশ লোকে আপোনালোকে এই যি নাৰ্জী ফুলকে ধৰি বিভিন্ন ধৰণৰ খেতিৰ লগত জড়িত হৈ আছে। কেতিয়াৰ পৰা কেনেদৰে জড়িত হৈ আছে? এইটোতো বহুদিনেই হ'ল। আমাৰ গাঁৱৰ মেইন মানে জীৱিকাৰ পথ এইটোৱে, গেন্দা ফুলটো কৰা যায়। আৰু এতিয়াতো দিনে দিনে বেলেগ বেলেগ ফুলো লগোৱা হৈছে, কাৰণ গাঁওখন পূৰা কৃষিৰ ওপৰত ভিত্তি কৰিয়ে চলা আজি বহু বছৰ ধৰি। বহুত আগৰ পৰাই চলি আহিছে আৰু সেই খেতি কৰিয়ে মানুহখিনি চলি আছে। নিশ্চয়কৈ মই পুনৰবাৰ পৰিৱেশটো দেখুৱাইছোঁ। এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এই সময়ত তেওঁলোকে এই যি নাৰ্জী ফুলসমূহ দুপৰীয়া ১২ বজাৰ পৰা তেওঁলোকে সন্ধিয়ালৈ ছিঙে। তাৰপিছত এই ফুলসমূহ তেওঁলোকে মালা গাঁঠি মহানগৰীৰ বিভিন্ন প্ৰান্তলৈ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে ৰপ্তানি কৰে। আৰু এই যি ফুলৰ খেতি কৰি বা ফুলৰ লগত জড়িত হৈ তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছে। আৰু এই যি কিসমত বংশৰ গাঁওখনৰ অধিকাংশ লোকে এনেদৰে কৃষি কৰ্মৰ ওপৰত তথা ফুলৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। আৰু এইসমূহ ফুলেই মহানগৰীৰ লগতে বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয়। এনেদৰেই এতিয়া পথাৰত ব্যস্ত হৈ পৰিছে কিসমত বংশৰ গাঁৱৰ মহিলা, বোৱাৰী, পুত্ৰ খেতিয়কসকলে ফুল ছিঙাত ব্যস্ত হৈ পৰিছে। আৰু ফুলৰ খেতিৰে নতুন দিগন্তৰ সূচনা কৰিছে কামৰূপৰ কিসমত বংশৰ এইসকল খেতিয়কে।